হেল্ল' এভৰিৱান, আজি লগৰ এজনী ঘৰলৈ গৈ আছোঁ। এয়া আজি দেখোন গাড়ী ৰাখিছোঁ, নিজৰ গাড়ী নহয় দেই, এয়া লোকৰ গাড়ীহে। দাদাজনে মানে খোজকাঢ়ি আহি থকা দেখি আমাক লিফ্ট দিলে আৰু এয়া দেখোন আহি পেলাই পাই গ'লোহি ফাৰ্মাচী। টিছ ফুৰিব আহি পেলাই ডাইৰেক্ট ফাৰ্মাচী সোমাব লগা হৈছে, দেখিছে? এয়া মিষ্টাৰ বিটু দাৰ ফাৰ্মাচী হয়। আপোনালোকক এয়া দেখুৱাই দিছোঁ, আমাৰ ইয়াৰে হয় যিহেতু মিষ্টাৰ বিটু দা। আৰু এয়া দেখিছে তেখেত এয়া বহি আছে, আপোনালোকক অকণমান দেখাই দিছোঁ। এইজনী আমাৰ ছোৱালীজনী বেমাৰী ছোৱালী দেই। এই বোলে সেই তালৈ যোৱাৰ আগত দাঁতৰ বিষ হৈ আছে, সেইটো পাই পেলাই টেবলেট লৈ আছে, দেখিছে? তথাপি আমাৰ কথা শুনি মানে তাই নেযাওঁ বুলি ক'ব নোৱাৰিলে দেখি আহিছে। এয়া আহি পাই গ'লোহি আকৌ আমাৰ ইয়াৰ ৰঙাগড়া দলংখনেই। ইয়াত দেখিছে ইমান ধুনীয়া এটা পৰিৱেশ। আমাৰ ৰঙাগড়া দলংখনলৈ আহিলে কিবা এটা ভাল লাগে, পিছবেলা সময়কণ যে আৰু বেছি ভাল লাগে, মানুহৰ ভিৰ হৈ থাকে। এই তই বোলো আঁতৰ, মই বোলো এইফালে ধুনীয়াকৈ ৰাধাচূড়া ফুলবোৰ উঠাই চাওক, আপোনালোকক অলপমান দেখাই দিছোঁ। ফুলজোপাই গোটেই জেগা অকণ ধুনীয়া কৰি পেলাইছে। আকৌ এইফালে আহি পেলাই দেখিলোঁ দেখোন এইফালে গোটেই আজাৰ ফুল। ইমান ধুনীয়া ৰাস্তা, দুইফালে গছ গছনি আছে। গছ গছনি থাকিলে যে পৰিৱেশবোৰ সঁচাকৈ ধুনীয়া লাগে ন। ইয়াত তেনেকৈ আহি পাই গ'লোহি। এয়া দেখিছে নিৰুহঁতৰ ঘৰ যোৱাত জেগাত, আৰু এহেঁতিকেইজনীয়ে কাজিয়া লাগি আছে পইচা 10 টকাৰ কাৰণে। এয়া আহি সিহঁতৰ ৰাস্তাটো খোজকাঢ়ি আছোঁ, আমাৰ নিচিনাই ৰাস্তা দেই, কেঁচা আৰু বহুত বেছি বোকা। এয়া তেনেকৈ ৰ'দে গৈ আছোঁ, বহুত বেছি গৰম পৰিছে। আৰু মই ভাবিছিলোঁ বহুত ওচৰতে চাগে, কিন্তু ইমানেই খোজ কঢ়াই নি আছে। মই বোলো তহঁতিকেইজনী আগত যাম, মই পিছে যাম। মই যদি আগত যাওঁ তেনেহ'লে হেৰাম, সেই বুলি কৈ পেলাই সিহঁতক আগত পঠিয়াইছোঁ। আৰু নিওঁতে দেখিছে খেৰ দেখিলোঁ, এইফালে মানুহবিলাকে ধান উঠাই আছে। বোলো অলপমান দেখাই দিছোঁ গাঁৱৰ পৰিৱেশবোৰ। আৰু এয়া মই পিছে গৈয়ে আছোঁ, আমনি লাগি গৈছেগৈ, পানী পিয়াহ লাগিছে, পানী খাবলৈও নাই। এয়া দেখিছে ৰাস্তাত আকৌ মাজে এনেকৈ খেৰো পাইছোঁ। তাকে ভাবিছোঁ ৰাস্তাবোৰ বৰ বেলেগ দেই সঁচাকৈ। আৰু কোনফালি আনিছে, মই যে হেৰায়ে পৰিম। এয়া দেখিছে পোৱাগৈ নাইকিয়া, কিমান দূৰ যে কষ্ট কৰি খোজ কাঢ়ি সিহঁতৰ ঘৰলৈ আহিছোঁ। তাই আকৌ মোতকৈ ক্লাছ আগতীয়াকৈ পায়, কেনেকৈ জানো মই সেইটোও গম নাপাওঁ। এনেকৈ আহি আকৌ সিহঁতৰ ঘৰ পাই গ'লোঁ। এয়া দেখিছে আমাৰ বিউটিয়ে আকৌ আহি পেলাই ভৰি হাত ধুইছে। নিৰুক অলপমান দেখাই দিলোঁ, দেখিছে? এইয়া আৰু গোটেইকেইজনীয়ে বোলো ভৰি হাত ধুই লওঁ, নহ'লে লোকৰ ঘৰত যদি ভৰি হাত নোধোৱাকৈ সোমাই আমাক খেদাবহে। সেই বুলি ভাবি ময়ো এয়া দেখুৱাই দিছোঁ। আৰু মোকো সিহঁতৰ ঘৰ বনাই আছে দেই। তাৰপিছতে ময়ো এতিয়া ধুনীয়াকৈ ভৰি হাতকেইটা ধুই পেলাইহে ভিতৰলৈ সোমাম। মই বোলো তই আঁতৰ সোনকালে, মোক সোনকালে ভৰি হাত ধুব দে, সেই বুলি কৈ তাইক আঁতৰাই লৈ এইফালে দেখিলোঁ আকৌ ইমান অকণমানি অমিতাজোপাত অমিতাই গোটেই লমে লাগি আছে। আমাৰ ইয়াত যে বান্দৰৰ পৰা একো এটা বস্তু নাথাকে। সিহঁতৰ দেখিছে অমিতাবোৰ দেখি ভাল লাগি গ'ল। এনেও শাক পাচলি বোলা বস্তুটো মই ভাল পাওঁ, আৰু নিজৰ ঘৰতে কৰিলে আৰু বেছি ভাল পাওঁ। এইজনী দেখিছে ওচৰৰ পৰা দেখাই দিছোঁ, তই আঁতৰচোন, তই ইমান উস্তাদি বুজাই ভৰি হাত ধুই আছ, মোক এবাৰো ধুবলৈ দিয়া নাই। তাই কৈছে আঁতৰ ৰহ, মই ধুই লওঁ বোলে। সেই বুলি ভাবি থাকোঁতে নিৰুৱে পাইপ লৈ পেলাই আকৌ খেলিবলৈ লাগিলে, সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ, দেখিছে? ইটাত পানীও দিয়ে। বেচেৰীজনী আকৌ বহুত বেছি কাম কৰে দেই। আমি যেনেকৈ ঘৰৰ প্ৰতিটো কাম কৰোঁ তাইও কৰে। আৰু এইফালে দেখিছে মই আকৌ একদম পেণ্ট চেণ্ট কুচাই লৈছোঁ। জিন্স পেণ্ট পিন্ধি গ'লে মানে একদম এইটো বেয়া অৱস্থা হৈ যায়। তো সেইবাবে এইফালে ধুনীয়াকৈ কুচাই মেলি ল'লোঁ। আৰু যে আজি ইমানেই গৰম পালোঁ নহয়, ৰ'দটো দেখিছে? টিকা ফটা ৰ'দ বুলি কয় যে, এয়া একদম। আৰু মই ইমানেই বুৰ্বক, চাওকচোন ঘড়ীটো পিন্ধি বাৰু মই ভৰি হাত ধুবলৈ যাব লাগেনে? তাৰপিছতে মই বোলে এটা হাত ধুওঁ আৰু এটা হাত নাই ধোৱা। এই বুলি এটা হাত ধুইছোঁ, এটা হাত নাই ধোৱা। নাই বোলো ঘড়ীটো খুলি লওঁ, তেতিয়া দুইটা হাত ধুব লাগিব। সেই বুলি ভাবি এয়া দেখিছে ঘড়ীটো খুলি লৈছোঁ। এতিয়া ঘড়ীটো খুলি ভৰি হাতকেইটা ধুনীয়াকৈ ধুই লওঁ, নহ'লে মানে ইমানেই গৰম হৈছে, মৰিব লাগিব দেই। সেই বুলি ভাবি এয়া ধুনীয়াকৈ ভালকৈ মুখ হাতকেইটা ধুই লৈছোঁ। এতিয়া ভিতৰত গৈ পেলাই অলপমান ফেনৰ তলত বহিলেহে আৰাম পাম। সেই বুলি ভাবি এয়া ভিতৰলৈ আহিছিলোঁ। তাৰপিছতে এয়া দেখিছে কাপোৰ চেঞ্জ, মানুহ গোটেই চেঞ্জ হৈ গৈছোঁ, দেখিছে? এটা ধান চানো ৰ'দত দি থৈছে। এয়া কাপোৰ চেঞ্জ কৰি মেলি আহি আছোঁ মানে সিহঁতৰ পথাৰৰ এয়া বাহনি তললৈ, দেখিছে? ইয়াত মানে বহুত ধুনীয়া বতাহ মাৰে, সেইবাবে তাই আমাক লৈ আহিলে ডাইৰেক্ট। আকৌ সিহঁতৰ ঘৰলৈ আনি পেলাই এয়া দেখিছে মোক কাম কৰাবলৈ লগাই দিছে। মই এয়া মোৰ ভাগৰ সেই টপটো কুচনিতে এয়া নেমু লৈ গৈছোঁ। নেমু আনি পেলাই এয়া নিৰুৱে ধুনীয়াকৈ চৰ্বত বনাই আছে। এই ৰঙা টি চাৰ্ট পিন্ধাজনী চাওক, দেখিছে কেনেকৈ নেমু ডকচি খাইছে? অলপ আগে কৈ আছিলে বোলে নেমু নেখাওঁ বোলে, সেই বুলি তাই কৈছিলে। আৰু পিছত যেতিয়া নেমু কাটিলে চবতকৈ আগত তায়ে খাই আছে, আমি আকৌ ৰৈ আছোঁ চৰ্বত হ'লে খাম বুলি। এয়া ফাইনেলি আকৌ চৰ্বত হৈ গ'লে, ধুনীয়াকৈ চাকি দিছে। আৰু চৰ্বত গৰমত খাব লাগে, সেইবাবে আমিও গৰমত খাই দিলোঁ, ইমান দূৰ কষ্ট কৰি আহিছিলোঁ যিহেতু। আৰু এয়া দেখিছে চাকি মেলি হৈ যোৱাৰ লগে লগে মই এয়া খোৱা আৰম্ভ কৰি দিছোঁ। পেটটো অকণমান ঠাণ্ডা পৰেগৈ। সেইটো কি যে বহা ষ্টাইল, ইছৰাম ক'বই নালাগে। মই বোলো তহঁতক ভিডিঅ'ত উঠাবলৈ দিগদাৰ আছে বুলি, যেনেকৈ তেনেকৈ বহি দিয়। আৰু এইফালে আকৌ আহি পেলাই দেখিলোঁ এয়া আমাৰ বাইদেৱে দেখিছে চাউল জাৰি আছে। মই কোৱা নাই জানো এই যে বহুতখিনি কাম কৰে, আমি এদিন ঘৰলৈ যাওঁতে দেখি গৈছোঁ। এইফালে আকৌ বিউটিও অলপমান লাগি ভাগি দিছে, ইহঁতি বোলে আজি বোলে মেগী ভাত খুৱাব। তো সেইবাবে এইফালে তাই শাক পাচলি কাটি আছে, আৰু মই এইফালে বহি আছোঁ। আৰু আমাৰ বাইদেউগৰাকীক চাবনে ভিতৰত ৰ'ব দেখাম। তাৰ আগে আকৌ সিহঁতৰ নিৰুমাকে আমাক আকৌ আঠিয়া কল খালে। এইটো বোলে পেট ঠাণ্ডা কৰে, সেইবাবে আমি অলপমান আঠিয়া কল খাই দিলোঁ। বহুত দিনৰ মূৰত আঠিয়া কল খাইছোঁ। আজিকালি এইবোৰ বস্তু যে নাইকিয়াই হৈ গ'লে। আৰু এইফালে আহি পেলাই দেখিলোঁ চাওক
এয়া মেগী বনোৱা প্ৰস্তুতি আৰম্ভ কৰি দিছে এইফালে মেগী চেগী ধুনীয়াকৈ দি দিছে কেৰাহীত আৰু তাৰপিছতে এয়া আমাৰ বাইদেৱে ভাত বনাই আছে ৰ'ব দেখাইছোঁ এইয়া দেখিছে কেৰাহীতে বনাইছে দেই আমি আগৰ মানুহবিলাকে প্ৰায়ে কেৰাহীত বনায় আৰু কেৰাহীত বনালে ভাতটো খোৱাদটো বেছি হয় তাৰপিছতে আকৌ আহি দেখিলোঁ দাংবডি এইফালে ধুনীয়াকৈ বিলাহী সৈতে এতিয়া ভাজি পেলাই মেগীখিনি দি পেলাই বনাব আৰু এইফালে আমাৰ বিউটি খানা পিনা বনোৱাত এক্সপাৰ্ট এইফালে দেখিছে বাইদেউজনীয়ে আহি পেলাই শুই আছে সি মনে মনে মই বোলো শ্ৰাম সিহঁতি কেইজনী কাম কৰি গৰমত মৰিছে আৰু তই বোলো ইয়াত এনেকৈ শুই আছহি সেই বুলি কৈ পেলাই ককাকো দেখিলোঁ ককায়ো অলপমান ভাত পানীত লাগি দিলে তাৰপিছতে আহি আমাৰ দেখোন মেগী ৰেডি তাৰপিছতে এতিয়া আমি বোলো গোটেইখিনি একেলগে খোৱাহে আৰু আমাৰ বিউটি খানা বহুত ধুনীয়া বনায় দেই আপোনালোকে আহিলে মানে খাব পাৰিব আমি পিকনিকত মানে পিকনিক খালে মানে বিউটিয়ে বেছি খানাটো বনায় এয়া চাওক তাই ইমান ধুনীয়াকৈ বনাই আছে আৰু খানা পিনা বনোৱাত এক্সপাৰ্ট মই বোলো তোক বোলো যোনে পাব সিহঁতি খাদি পাব তাৰপিছতে আহি পেলাই ইয়াত দেখিছে ভাত খাবৰ কাৰণে বহি গ'লোঁ কেইটামান বোলো খাই দিওঁ আৰু মেগীয়ে ভাতে এইবাৰ মই প্ৰথম খাম সিহঁতি কৈছে বোলে বহুত বেছি টেষ্টি হয় তাৰপিছতে মই বোলো আজি তেনেহ'লে ঠিকছে খাম পেট ভৰাই কথাটো ক'লোঁ আৰু মই আজি পেট ভৰাইও খাইছিলোঁ বাৰু তাৰপিছতে এয়া আমাৰ বাইদেউ গাগী দেখিছে তাই আকৌ বোলে মোক বোলে কেঁচা জলকীয়া লাগে ঐ ৰাম বোলো তই কেঁচা জলকীয়া ক'ত পাবি নিৰুৱে কৈছে চিন্তা নকৰিবি তোৰ কাৰণে এক্সট্ৰাকৈ থৈ দিছোঁ দেখিছে 3-4মান কেঁচা জলকীয়া লৈ লৈছে তাৰপিছত নিৰুৱে কৈছে মেগী অলপো বেছিকৈ দিছোঁ ভাত কেইটামান সৰহকৈ খা যাতে অকণমান শকত ডাঙৰ হয় সেই বুলি ভাবি এইফালে পিছফালে আহিলোঁ এতিয়া মেইন কামটো কৰি আছে আপোনালোকক দেখাম এয়া চাওক এয়া দেখিছে বাচন ধুই আছে খাই বৈ ল'লে নহ'ব বাচনটো ধুব লাগিবই এইফালে আকৌ এখেতে পূৰা গান গোৱাত ব্যস্ত মই বোলো ইছ ৰাম তাই বোলো কাৰো কথা গুৰুত্বই দিয়া নাই অকল নিজে গান গোৱাতহে ব্যস্ত হৈ আছে বাদ বাকী এইফালে আমি পিছত আহিলোঁ সন্ধ্যাই হ'লে ঘৰ যোৱাই নাইকিয়া এয়া সিহঁতৰ পথাৰ চাবলৈ আহিলোঁ নিৰুমাকে ইয়াতে ধান কাটি আছে নিৰুমাক মাজতে এবাৰ গৈছিলে তথাপি আকৌ আমি যোৱা দেখি আকৌ আহিলে আহি পেলাই ধান কাটি আছে দেখিছে গোটেই দিনটো যে ধান কাটি মুৰ্গীখন ৰগা হৈ আছে বগা মানুহ আৰু এইফালে বাইদেউকেইগৰাকীকো অলপ দেখাই দিলোঁ এয়া চাওক সিহঁতৰ এয়াই ধান তাৰপিছতে এয়া কাটিলে অলপমান আছেগৈ আৰু মই বোলো সঁচাকৈ দেই সেইটো ৰ'দত ধান কটাটো মুখৰ কথা নহয় এই দাৱনীবিলাক আৰু যোনবোৰ খেতিয়কসকলক কিন্তু মানিব লাগিব সেই বুলি কৈ বোলো আমিও ভাবিছোঁ আমাৰো দিন আহি আছে আৰু বেছি দিন নাই ধান কাটিব লাগিব এয়া চাওক পথাৰখন আৰু নিৰু আহে ঘৰতো বহুতখিনি কাম থাকে ন এয়া যাবৰ সময়ত আকৌ তাই নাচিছে তাৰপিছতে মই বোলো ইছ ৰাম আমি যাবলৈ হৈছোঁ ভাল পাইছ ন তাৰপিছত তাই কৈছে নহয় তহঁতক বোলে সেই ভালকৈ বিদায় দিছোঁ সেই বুলি কৈ পেলাই আমাক অকণ নাচি দেখুৱাই বাদ বাকী নিৰুহঁতৰ গাঁৱত থাকি আৰু গোটেইখিনিৰ লগত একেলগে থাকি বহুত বেছি ভাল লাগিলে যাবৰ সময়ত অকণমান এক্টিং বাজিৰে সৈতে দেখিছে আমাক বিদায় দিলে আৰু কেনেকুৱা লাগিলে সকলোৱে ভিডিঅ'টো কমেণ্টত জনাব ভাল লাগিলে লাইক কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি দিব এই আকৌ আপত্তি কৰি আছে দেই আজি বোলে প্ৰগ্ৰেম চাবলৈ নাযাওঁ নেকি বাই বাই দেই।